চেয়ারম্যান ম্যাডাম আইয়ে আর এইজন আমার কিবা ক্যামেরা মাই দিয়া এইজনে আপোনালোক গামছা পিন্ধাব দিলে মংগল দিয়া ম্যাডাম স্যার আপনার আসলে মাতি দিন মাতি দিব ঠিক আছে আমার একটা জন্তু হবে স্যার রুরাল হবে স্যার ডিস্ট্রিক্টে হেৰি কৰে স্যার ঠিক হেল্ল' গাইজ কি খবৰ আপোনালোকৰ সকলো ভালে আছেনে আৰু বুধান চৈকা আনটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ আজি আপোনালোকক তাৰমানে BMG শ্ৰমিক সংঘলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ আৰু এটা বিশেষকৈ গুৰুত্বপূৰ্ণ কথা আৰু ভাল খবৰ বোলে বৰ ধুনীয়া কালি বিশেষকৈ এখন লখিমপুৰ ডিষ্ট্ৰিক্টত এখন ধুনীয়া আছে মিটিং এখন হৈ গ'ল আৰু তাকে আপোনালোকক দুআষাৰমান জনাব বুলি ভাবিছোঁ তাকে ক'বলৈ তাৰমানে আহিছোঁ বাই ৰাইজ বহুতে কমেণ্ট ভালো দিয়ে বেয়াও দিয়ে ইয়াৰ আজি ভিডিঅ'টো কি দিব নাজানো কমেণ্টটো কেনেকৈ কি দিব সকলো কেইজনমান আছে সকলোকে কোৱা নাই কেইজনমান ব্যক্তি আছে আকৌ মোক কমেণ্টটো ভালকৈ তাৰমানে বেয়াকৈ নক'লে বোলে গাত হাতৰ হেৰিয়ে নালাগে বোলে তাৰমানে ভালেই নালাগে সেইকাৰণে দিয়াই দি থাকক মোৰ প্ৰব্লেম নাই সিহঁতি কি কমেণ্ট নিদিলে কি মই কমেণ্ট দিলেই মই কি ভিডিঅ' নবনাকৈ থাকিম নেকি ভিডিঅ'টো নিশ্চয় বনামেই আৰু ভেকুলী ভয়ত কেতিয়াও পুখুৰী নখনাকৈ নাথাকোঁ গাইছ বেয়া পাব নালাগে কোনো আৰু ব'লকচোন ভিডিঅ'টোৰ মাজলৈ গৈ থাকোঁ ধুনীয়াছে অলপো ভিডিঅ'টো স্কিপ নকৰিব শেষলৈকে চাব বুলি আশা কৰিছোঁ দেখিছে জংঘলৰ মাজে মাজে আহি আছোঁ জংঘল নহয় আকৌ দেই মোৰ ঘৰৰ চাং টাং যিটো লাও চাউ এনেকুৱা চাং টাং দিয়া তাৰমানে ভেকুলী ভয়ত পুখুৰী নখনাকৈ নাথাকোঁ আৰু দুজনমান ব্যক্তিৰ ভয়ত মই ভিডিঅ' নবনাকৈ নাথাকোঁ সিহঁতি মোক কমেণ্ট দি একো হিলাব কৰিব নোৱাৰে জীয়াই দি থাকক কোৱাই কৈ থাকক মোৰ একো ফৰক নাই কেলৈ মই কমেণ্ট নপঢ়োঁৱেই বিশেষকৈ মন গ'লেহে চাওঁ মই মন নগ'লে নাচাওঁৱে কমেণ্ট সেইকাৰণে গাইজ কোনো বেয়া পাব নালাগে আৰু ব'লকচোন কথাটো কি আছিল কি নাছিল আপোনাক সকলোকে ধুনীয়াছে ক'বৰ কাৰণে আগুৱাই গৈ থাকোঁ ধুনীয়াছে ভিডিঅ'টোৰ মাজলৈ আৰম্ভ কৰি দিওঁ তেখেতসকলৰ যথেষ্ট অৱদান আছে তেখেতসকলে আমাক যথেষ্ট মৰম কৰিছে আমাৰ লোকেল সহায় সহযোগ কৰি আছে তেখেতে কাম কৰিছে আমাক চাই পেলাই কৰিছে কোনো মানে আমাৰ মানুহবিলাক আপোনালোকক দিছে তেখেতসকলে চোৱাৰ পাছতহে আপোনালোকক দিছে সেইটোৱে আৰু মানে এমপ্লয়াৰ এমপ্লয়ী তেখেতসকলৰ যথেষ্ট অৱদান আছে তেখেতসকলে আমাক যথেষ্ট মৰম কৰিছে আমাৰ লোকেল সহায় সহযোগ কৰি আছে তেখেতে কাম কৰিছে আমাক চাই পেলাই কৰিছে কোনো মানে আমাৰ মানুহবিলাক আপোনালোকক দিছে তেখেতসকলে চোৱাৰ পাছতহে আপোনালোকক দিছে সেইটোৱে আৰু মানে এমপ্লয়াৰ এমপ্লয়ী হেৰি আৰু সেইটোৱে পৰিদৰ্শনে আৰু পৰিদৰ্শন কৰিব আহিলে পাৰ্টিটো ভাল কাম কৰি আছে পাৰিছে হেৰি আৰু সেইটোৱে পৰিদৰ্শনে আৰু পৰিদৰ্শন কৰিব আহিলে পাৰ্টিটো ভাল কাম কৰি আছে পাৰিছে লখিমপুৰ জিলা আৰু লেবাৰ বিশেষকৈ লেবাৰ মিনিষ্টাৰ আহি শুভবাৰ্তা দি গ'ল বৰ ধুনীয়া হৈছে বুলি কৈছে ভাল হৈছে আৰু শ্ৰমিকৰ কাৰণে চিন্তা নাই কৈছে দেই গাইজ শ্ৰমিকৰ ভৱিষ্যত উজ্জ্বল কামনা বুলি কৈছে আৰু গাইজ মই আপোনালোকক কিনো ক'ম মই যিটো জানিব পৰা গৈছোঁ সেইটোৱে কৈছোঁ আপোনালোকক গাইজ একদম পূৰা ধুনীয়া আছে বাকী আৰু কথা কৈ আছোঁ শুনি যাব তাঁতী পাহাৰ ৰেলৱাই গোট ছেটত আপোনালোকক জানিব পৰা গৈছে যে আৰু ৰঞ্জন পেগু ষ্টেট প্ৰেচিডেণ্ট হিচাপে মোক জানিব পৰা গৈছে যে আৰু লেবাৰ তাৰমানে অফিচাৰ আহি পানি লেবাৰ অফিচাৰ আহি আৰু সকলো তাৰমানে শ্ৰমিকৰ কাৰণে ভাল খবৰ বিশেষকৈ চিন্তা কৰিবলৈ কাৰণ নাই গাইজ ষ্টেট প্ৰেচিডেণ্টে মোক জনাইছে যে অসমত যিমান আছে আমাৰ নৰ্থ ইষ্টত যিমান গুদাম আছে তাৰমানে সকলোৱে তাৰমানে আৰু লাগি মেলি তাৰমানে কামটো আগুৱাই নিব বুলি আশা কৰিছোঁ আৰু সকলোৱে কাম চিন্তা কৰিব নালাগে কৈছে কামটো
পূৰা ফাইনেলি হৈ গ'ল হ'বই আৰু কৈছে আপোনালোকক তাৰমানে কি ক'ম গাইছ ভালেই আৰু চব কথা ভালেই হৈ গ'ল টেনশ্যন ল'বলৈ কাৰণ নাই আৰু বহুতে চিন্তা কৰি আছে বহুতে কি হ'ব কি নহ'ব কামটো হ'বনে নহয় হ'ব বুলি এতিয়া জানিব পৰা গৈছে প্ৰেছিডেণ্টে যেতিয়া জনাইছে মোক কথাটো আৰু ৰঞ্জন পেগু ছাৰ জনাইছে যেতিয়া কামটো বোলে ছাকচেছ হৈ গ'ল আৰু টেনশ্যন ল'বলৈ কাৰণ নাই ইমানেই আছে ভিডিঅ'টো যদি চাই ভাল পালে লাইক এটা কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰি ল'ব নেক্সট ভিডিঅ'ত পুনৰ লগ পাই আছোঁ জয় কম গাইজ মোৰ ফালৰ পৰা আপোনালোকৰ সকলোকে ধন্যবাদ থাকিল আৰু দেই গাইজ